কবি নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ কবিতা গান্ধাৰী। অবিঘ্নিত মই এক দুৰ্গীয় প্ৰতিজ্ঞা, নাৰী মই তথাপি নহওঁ নাৰী। সেই নাৰী মনৰ আকাশে যাৰ ক্ষণে ক্ষণে বৰণ সলায়। প্ৰেমিকা তথাপি নহওঁ প্ৰেমিকা। সেই অৰ্থত অন্ধ স্বামীৰ বাবে দৃষ্টিক যি অৱৰুদ্ধ কৰে। ঢাকি ধৰিছিলোঁ মই সুদীৰ্ঘ বছৰব্যাপী মোৰ দুনয়ন দৃষ্টিভ্ৰম নহ'বৰ বাবে। মই এক অব্যয় বিস্ময়, সাধাৰণ মাতৃত্বৰ পৰা কি যে এক ব্যতিক্ৰম মই। কুৰুক্ষেত্ৰৰ এই ৰক্তিম তমসাচ্ছন্ন শ্মশানৰ প্ৰান্তৰত থিয় দি চাইছোঁ মই নিজৰ স্বৰূপ। মাতৃ হ'লো সন্তানৰ, তথাপি নহ'লো মাতৃ। নিজৰ জীৱন যি আগুৱাই দি অধীৰা বাউলী হৈ কৰে তন্ময় প্ৰাৰ্থনা পুত্ৰৰ কল্যাণৰ বাবে। মইতো নহওঁ মাতৃ, মোৰতো সন্তান নাই। 100 পুত্ৰ সি এক হাঁহি উঠা কথা, 100 দুঃস্বপ্নৰ সি যে এক কাল আবিৰ্ভাৱ। সুখৰ স্বপ্নৰ বাবে নিমিলিত কৰোঁতে নয়ন, যাৰ মাতৃত্বৰ অধিকাৰ নাই, দাবী নাই। কেনেকৈ হ'ব পাৰে মাতৃ তেওঁৰ নাম? মাত্ৰ মই ৰাজমাতা, ৰাজবধূ, ৰজাৰ গৃহিণী। হায় মাতৃ, কি যে এক প্ৰশান্ত সমাহিত সুবুধিৰ বিদ্যুৎ-বৰণীয় অৰ্থ। মাতৃ দুটা শব্দ যেনে সুশীতল গভীৰ সাগৰ। বুকুত যাৰ অনন্ত আকাশ আৰু নিশ্চিত প্ৰত্যয়, য'ত হেজাৰ ঢৌৱে পায় যেন পৰম আশ্ৰয়। কত শত অসংখ্যাত ছায়া ভৰা কোটিৰে কোটিৰে ৰুদ্ৰময় একোখনি স্নেহৰ সাম্ৰাজ্যত একছত্ৰী সম্ৰাজ্ঞী স্বৰূপে মাতৃ অধিষ্ঠিত। য'ত সন্ধিয়া সন্ধিয়া তুলসীৰ তলত কপে মাতৃৰ মৰম, সন্তানৰ শিৰত সৰে স্নেহৰ পাপৰি। আচলৰ প্ৰাচীৰত ঠেকা খাই গুচি যায় বিভীষিকা ভয়। মাতৃৰ মায়সনা মিঠা মাত, য'ত হয় সন্তানৰ তীক্ষ্ণ বাকযুঁজ, সেইটো ঘৰ হয় মিঠা আকাংক্ষাৰ। মোৰ সেই ঘৰ ক'ত? হায়, মই যে নহ'লো মাতৃ সেই অৰ্থত। কিন্তু মোৰ এই বেদনাৰ কিটো অৰ্থ আছে? হস্তিনাপুৰৰ মই ৰাজবধূ হোৱাৰ পূৰ্বেই এক পুত্ৰই জৰায়ুত সংগোপনে ল'লে আহি ঠাই। অজানি সম্ভৱ সেই পুত্ৰ এয়া আছে মোৰ এই বুকুত, এক পুত্ৰ, এক আৰু অদ্বিতীয়, ধৰ্ম তাৰ নাম। তেন্তে দুখ কিয়? ঘৰত জ্বলিছে মোৰ একোখন চিতাৰ জুই, একোখন কপালৰ শ্মশানৰ মহাপুণ্যতা। কিন্তু চিতাৰ কুকুহাই আজি পৰা নাই জ্বলাব ৰিক্ত এই এখনি পথাৰ। শুকান দুচকু মোৰ, তাত মাথো জ্বলি আছে এগছি পোহৰ, অমাৱস্যাৰ গভীৰ নিশা জ্বলি থকা তৰাটোৰ দৰে। চাৰিওকাষৰ এই ভয়াৱহ অন্ধকাৰ কিদৰে আনিছে নাশি অন্তঃসলিলা এক দুৰ্জয় পোহৰে এই দৃশ্য দেখিবৰ বাবে। ধন্যবাদ।